আপোনালোকে জানে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মভূমি বটদ্ৰৱাত ৰাজ্য চৰকাৰে এটা সাংস্কৃতিক আৰু ঐতিহ্য ক্ষেত্ৰ নিৰ্মাণ কৰাৰ কাম হাতত লৈছিলে। আজি মই ৰাতিপুৱাই এই ঐতিহ্য ক্ষেত্ৰ চাব আহিছোঁ। মোৰ মূল উদ্দেশ্যটো হ'ল যে 15 তাৰিখ বা 16 তাৰিখ বা এই মাহত এই প্ৰকল্পটি উদ্বোধন কৰিব পৰা যায় নেকি। কিছু কাম বাকি আছে। মই লোক নিৰ্মাণ বিভাগৰ অভিযন্তাসকলৰ লগত কথা পাতিম। যদি আমি অহা 7 দিন বা 3 দিন বা 10 দিনত আমি সমাপ্ত কৰিব পাৰোঁ, তেতিয়াহ'লে আমি উদ্বোধন কৰিম। আৰু যদি আমি দেখা পাওঁ যে নহয় এই কামখিনি সমাপ্ত কৰিব পৰা নাযায়, তেতিয়াহ'লে আমি নিৰ্বাচনৰ পিছত ইয়াক উদ্বোধন কৰিম। গতিকে আজি এটা মই ক'ব গ'লে এটা সৰজমিন পৰ্যবেক্ষণ এটা কৰি যাওঁ বুলি ইয়ালৈকে। অসমবাসীৰ বাবে ভাল খবৰ যে প্ৰধানমন্ত্ৰীৰ পিছত আকৌ গৃহমন্ত্ৰী এটা এতিয়ালৈকে গোটেই কথাখিনি মই আজি গৈ পেলাই ইয়াত যিখিনি দেখিলোঁ তাৰ ওপৰত গুৱাহাটীত জুকিয়াই পেলাই আমি ইয়াক সিদ্ধান্ত ল'ম। 14 মাৰ্চৰ কথা তেনেকুৱা একেবাৰে সিদ্ধান্তটো আমি লোৱা নাই, কাৰণ মই আজি চাইহে গ'লোঁ। এতিয়া মই এবাৰ চাই লওঁ। চোৱাৰ পিছত খুব যদি ভাবোঁ যে কৰিব লাগে, কৰিব পৰা যাব। যদি কৰিব বোলে নহয় আৰু অলপ সময় লৈ কৰোঁ, গতিকে বিষয়টো আজি গধূলিৰ ভিতৰত আমি পৰিষ্কাৰ কৰিম। এতিয়া প্ৰথম, দ্বিতীয়, তৃতীয় পৰ্যায় 3টা পৰ্যায়ৰ কাম প্ৰায় একেলগে চলি আছে। গতিকে ইয়াতে বিল্ডিং বুলি এটা বিল্ডিঙে বাকী আছে। বাকীখিনি মিউজিকেল ফাউণ্টেইন, লাইট এণ্ড চাউণ্ড শ্ব', বাকীখিনি আনুষংগিক, মানে যিখিনি আমাৰ মেইন কনষ্ট্ৰাকশ্যন এক্টিভিটি 80% কমপ্লিট হৈছে। 20% আমি যিটো টাল বিল্ডিং বুলি কওঁ, সেই বিল্ডিং এটা হ'ব খালি বাকী আছে। সেইটো প্ৰায় 70% হৈ গৈছে। আৰু বাকীখিনি এতিয়া ইয়াত এটা যিটো ৰূপ দিয়াৰ কথা যে মিউজিকেল শ্ব' হ'ব, লাইট এণ্ড চাউণ্ড শ্ব' হ'ব, এটা মিউজিকেল ফাউণ্টেইন হ'ব, ল'ৰা ছোৱালীবিলাকে আহি খেলিব পৰাকৈ এটা চিলড্ৰেন জ'ন হ'ব। এতিয়া বেচিকেলি সেই পাৰ্টটোহে আমাৰ ইয়াত বাকী আছে। যিটো হাৰ্ডৱেৰ হৈ গ'ল, ছফ্টৱেৰখিনি বাকী আছে। চাওক, আমাৰ কাৰণে এটা গৌৰৱৰ কথা। যোৱাকালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লাচিত বৰফুকনৰ ইমান ডাঙৰ সুন্দৰ প্ৰকল্প এটা উদ্বোধন কৰি থৈ গৈছে। ইয়াৰ পিছত অসমৰ জাতীয় জীৱনক ঐতিহ্যমণ্ডিত, মহিমামণ্ডিত কৰাৰ বাবে আমি বটদ্ৰৱা হাতত লৈছিলোঁ। বটদ্ৰৱাও সমাপ্তিৰ পথ। তৃতীয়তে আলাবৈ ৰণৰ আৰু এখন ক্ষেত্ৰ চলি আছে। আলাবৈ ৰণৰ 10,000 সৈনিকক সুঁৱৰি মাধৱদেৱ কলাক্ষেত্ৰ আমি সম্পূৰ্ণ কৰিলোঁ। এই বছৰতে আমি পাটবাউসীটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, দামোদৰদেৱক লৈ পেলাই তাতো এটা ডাঙৰ প্ৰকল্পৰ কাম আমি আৰম্ভ কৰিম। গতিকে এটা মোৰ মতেদি এটা জাতিটোৱে ইমান কাম 2 বছৰ, 2.5 বছৰৰ ভিতৰত সুন্দৰভাৱে আজি সমাপ্ত কৰিব পাৰিছে। এইবোৰ আমাৰ বাবে গৌৰৱৰ কথা। সমান্তৰালভাৱে 13 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰ্চুৱেলি নতুন দিল্লীৰ পৰা ইয়াত টাটাৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিটোৰ কামো আৰম্ভ কৰিব জাগিৰোডত। গতিকে কালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈ যোৱাৰ দৰে বিৰাসত ভি বিকাশ ভি, ঐতিহ্যও আৰু বিকাশো। আমি ঐতিহ্যৰো হাতত লৈছোঁ, বিকাশো হাতত লৈছোঁ। আমি তাৰ এটা ধুনীয়া সংমিশ্ৰণ আমি কৰিছোঁ। গতিকে আজি আপোনালোকে দেখিছে কি এটা বৈকুণ্ঠপুৰী সদৃশ এই থানখনে। এতিয়াই কামটোতো মই আগতে কৈছোঁ যে আৰু 20% হ'ব বাকী আছে। এতিয়া এটা কি বৈকুণ্ঠপুৰী সদৃশ এটা ৰূপ লৈছে। নাই আৰু কিমান 6 মাহৰ কাম। যদি আপুনি বাকী যিটো ফিনিচিং, গ্ৰাছ লগোৱা, মিউজিকেল ফাউণ্টেইন লগোৱা, লাইট এণ্ড চাউণ্ড কৰা, গোটেইখিনি 6 মাহৰ কাম। 10 মে আমাৰ চৰকাৰৰ 3 বছৰ হ'ব। 10 মে দিনাখনতো আৰু আমি পৰ্যটকে একদম খুলিবই পাৰিব, সেইটোতো টাৰ্গেট আছেই। চাওক, তেওঁলোকৰ প্ৰাৰ্থী চিলেকশ্যনৰ প্ৰক্ৰিয়া আছে। 11 তাৰিখে মিটিং হ'ব বুলি কৈছে, 12 তাৰিখে প্ৰাৰ্থী তালিকা ওলাব। নিৰ্বাচনৰতো দিন ঘোষণা হোৱাই নাই। আগে পিছেতো প্ৰাৰ্থী তালিকা কেতিয়া ওলাইছিল? মনোনয়ন পত্ৰৰ শেষ দিনা।
গতিকে এইবাৰ আচলতে প্ৰাৰ্থী তালিকা ওলোৱা কাৰো সময়ে হোৱা নাই। আগতে আপুনি নগাঁৱত 50-50 বুলি কৈছে, তাৰপিছত পাৰ্চেণ্টেজ নগাঁও 50-50 আছে, নগাঁও 50-50তকৈ বঢ়া নাই। কৈছে মিয়া ভোটৰ কাৰণে তেওঁলোক জিকিব পাৰে, মই কেনেকৈ ক'ম। কিন্তু এইবাৰ মই আশা কৰিছোঁ যে মুছলমান সমাজৰ মা ভনী বাইদেউ অন্তত নাৰী শক্তিয়ে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক আগতকৈ বেছি সমৰ্থন কৰিব। ছাৰ, কেইদিনমানৰ পূৰ্বে যি প্ৰধানমন্ত্ৰী অহাৰ পূৰ্বে গৌৰৱ গগৈয়ে নগাঁৱত সংবাদ দিছিলে, তেওঁ কৈছিল যে কংগ্ৰেছৰ নেতাই বৰপেটা বন্ধ হৈছে বুলি কৈছে। এতিয়া মই সেইটো আৰু ক'লে আৰু পৃথিৱীত চবেই হাঁহিব, আৰু আপোনালোকেও হাঁহিব লাগিছিলে। আপোনালোকে নাহাঁহিলে কিয়? মোক সোধাতকৈ সকলোৱে মিলি ধুনীয়াকৈ হাঁহিব লাগিছিল। যদি অসমৰ মিডিয়া কৰ্মীক বা মিডিয়াৰ মানুহক কোনোবা ইমান বুৰ্বক বুলি ভাবে, সেইটোতো আৰু মোৰ কোৱাৰ উত্তৰ দিব নালাগে। এতিয়া আপোনালোকে ক'ব লাগিছিল, আপোনালোকে ৱাৰ্কআউট কৰি দিব লাগিছিল যে আমাক ইমান কিয় বুৰ্বক সজাইছ বুলি। সংবাদ কৰ্মী হ'ল বুলি সকলো কথাই আৰু নীৰৱে কেনেকৈ শুনিব পাৰে? আৰু ছাৰ, অখিল গগৈ কৈছে তেওঁলোকে কোনোপধ্যে কাৰ সময়ত চক আন্দোলন কৰাৰ অধিকাৰ আছে, কিন্তু ৰাজনৈতিক দলে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰিলে তেওঁলোকৰ পলিটিকেল পাৰ্টিৰ ৰেজিষ্ট্ৰেশ্যনো কাটা যাব পাৰে। ধৰক এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছে বন্ধ ঘোষণা কৰিব নালাগে। এতিয়া ৰাজনৈতিক দলে যদি বন্ধ ঘোষণা কৰে, তেতিয়াহ'লে আমিতো ইলেকশ্যন কমিশ্যনক দি দিম যে এইটো হাইকোৰ্টৰ অৰ্ডাৰ ভায়লেট কৰিছে। কোনোবা ছাত্ৰ সংগঠনে বন্ধ দিয়াটো বেলেগ কথা, কিন্তু পলিটিকেল পাৰ্টিয়ে হাইকোৰ্টৰ অৰ্ডাৰ ভায়লেট কৰিব নোৱাৰে। নাম্বাৰ 1। নাম্বাৰ 2, IMDT অসমত কেনেকৈ বাতিল হৈছে? আন্দোলন কৰিতো বাতিল হোৱা নাই, যুক্তিৰ ভিত্তিতহে বাতিল হৈছে। গতিকে যদি কা বিৰোধী লোকসকলৰ যুক্তি ইমান শক্তিশালী, সঁচাই যদি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে বেয়া কাম কৰিছে, উচ্চ ন্যায়ালয়টো নিজেই কাখন বাতিল কৰিব। গতিকে অসমৰ ইতিহাসত আগত এটা উদাহৰণ আছেই যে IMDT আইন কোনো আন্দোলনৰ জৰিয়তে বাতিল হোৱা নাই, সুপ্ৰিম কোৰ্টত বাতিল হৈছে। কাৰ গোচৰ চলি আছে, ৰুলটো নটিফাই হ'লে কাৰ গোচৰ উচ্চ ন্যায়ালয়ত আহি যাব। গতিকে ধুনীয়াকৈ আপোনালোকৰ পক্ষটো আপোনালোকে কওক, আমাৰ পক্ষটো আমি ক'ম, উচ্চ ন্যায়ালয়ে জাজমেণ্ট দিব, চবেই মানি ল'ম। এইটো হ'ল গণতান্ত্ৰিক পৰম্পৰা। ইয়াতে আৰু এতিয়া ৰাজ্যসভা লোকসভাত পাছ হোৱা বিল এখনক লৈ এইটো মাত্ৰ ৰুলহে, আচল কামটোতো কেতিয়াবা হৈয়ে গ'ল। যেতিয়া আন্দোলন হ'ব লাগিছিল তেতিয়াই এক্সেজ হ'ব লাগিছিল, আচল একখনটো হৈয়ে গ'ল, এতিয়াতো একো বাকিয়ে নাই। কিন্তু অমিত শ্বাহে কৈছে যে নিৰ্বাচনৰ পূৰ্বে সেইটোতো ৰুল হয়। সেইটো তেওঁতো 5 বছৰত লোকসভা শেষ হোৱাৰ আগতেই, লোকসভাত আইন এখন পাছ হ'লে লোকসভা শেষ হোৱাৰ আগতেতো তেওঁ নটিফাই কৰিবই লাগিব। সেইটোতো এটা ৰুল বা নিয়ম। কিন্তু আন্দোলন হ'ব লাগিছিল আইনটো পাছ হোৱাৰ সময়ত। এটা ৰুলখনত মানে ল'ৰা ছোৱালী জন্ম হৈ গ'ল, এটা নামাকৰণটোৰ সময়ত হুলস্থুল কৰিলে কি হ'ব? গতিকে আৰু মই ভাবোঁ যে অসমত আন্দোলনৰ পৰিৱেশ সৃষ্টি কৰিব নালাগে। কা বিৰোধিতা কৰা সকলকো মই সন্মান কৰোঁ, কা ছাপোৰ্ট কৰা সকলকো মই সন্মান কৰোঁ, কিন্তু অসমৰ ইমান এটা ধুনীয়া পৰিৱেশ এটা কোনোতো মানুহো নাহে। এইটোতো হিমন্ত যেনেকৈ মোদীজীৰ গেৰেণ্টি বুলি কয়, হিমন্ত বিশ্ব শৰ্মাৰো গেৰেণ্টি যে এটাও নতুন মানুহ নাহে বা মই আহিব নিদিওঁ। গতিকে আন্দোলন কৰাৰ কি লাভ আছে? অগপই কালি মোক অতুল বৰাই কৈছে আজিকালিৰ ভিতৰত কৰি দিব। হ'ব। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বডজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।